আমাৰ ভাৰতত এনেকুৱা বহুতো সৰু সৰু ল'ৰা ছোৱালী আছে যিয়ে নেকি একেবাৰে কম বয়সতে নিজৰ পিতৃ মাতৃক হেৰুৱাবলগীয়া হয় আৰু একেবাৰে অনাথ হৈ যায় বুলি ক'ব লাগিব আৰু তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক এতিয়া সহায়ৰ বাবে আগবাঢ়ি আহিছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ বহু কেইগৰাকী খেলুৱৈ আৰু আটাইতকৈ বেছি আচলতে ডাঙৰ যেটো দায়িত্ব হে ডাঙৰ দায়িত্বটো এতিয়া পালন কৰিছে বা বিপদৰ সময়ত ডাঙৰ বন্ধু হৈ পৰিছে বুলি ক'ব লাগিব হাজাৰ হাজাৰ অনাথ ল'ৰা ছোৱালীৰ সেই ব্যক্তিজনৰ নামেই হৈছে KL ৰাহুল আৰু আজি ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰথমতে এইগৰাকী খেলুৱৈৰ বাবে এটা লাইক হ'ব লাগে তেখেতে যেটো পদক্ষেপ লৈছে মই আপোনালোকক এই ভিডিঅ'টোত জনামেই যে ৰাহুলে কি পদক্ষেপ লৈছে কি ডিসিশন লৈছে কেনেকৈ সহায় কৰিছে অনাথ ল'ৰা ছোৱালীবিলাকক এই বিষয়টো আপোনালোকক জনামেই কিন্তু ভিডিঅ'টো লাইক কৰিব লগতে চেনেল এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে KL ৰাহুল তাৰ লগতে ৰাহুলৰ পত্নী আথিয়া শেট্টিয়ে এটা সিদ্ধান্ত লয় আমাৰ ভাৰতৰ কিছুমান অনাথ ল'ৰা ছোৱালীক সহায়ৰ বাবে তেওঁলোকে এটা অপচন ৰাখে মানে তেওঁলোকে এখন আশ্ৰম খুলিছে আৰু এই আশ্ৰমখন চলাবলৈ তেওঁলোকক টকাৰ প্ৰয়োজন হ'ব সেইবাবে এটা অপচন ৰাখিলে আৰু তাত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বহু কেইগৰাকী খেলুৱৈ পাৰ্টিচিপেট কৰা দেখা গ'ল বা তেওঁলোকৰ যিবিলাক সামগ্ৰী আছে বিৰাট কোহলিৰ হওক KL ৰাহুলৰ হওক তাৰ লগতে ৰোহিত শৰ্মাৰ হওক মহেন্দ্ৰ সিং ধোনিৰ হওক তেওঁলোকৰ যিবিলাক সামগ্ৰী আছিল খেলাৰ সেইবিলাক সামগ্ৰীবিলাক তেওঁলোকে বিকি দিবলৈ সিদ্ধান্ত ল'লে বা অপচনত তেওঁলোকে এৰি দিলে আৰু তাৰ পাছতে বিৰাট কোহলিৰ যেটো জাৰ্সি হয় 18 নম্বৰ যেটো জাৰ্সি হে জাৰ্সিটো আসলতে অপচনত যেটা গ'ল প্ৰায় 40 লাখ টকাত কিনিলে মানে বিৰাট কোহলিয়ে পিন্ধা এটা চোলা 40 লাখ টকাত বিক্ৰী হৈছে আৰু হে 40 লাখ টকাটো হে অনাথ ল'ৰা ছোৱালী সকলৰ বাবে গুছি যাব তাৰ পাছতে ৰোহিত শৰ্মা হয় কেপ্টেইন ৰোহিত শৰ্মাৰ এখন বেট প্ৰায় 24 লাখ টকাত বিক্ৰী হয় আৰু হে বেটখনৰ যেটো পইচা পালে হে পইচাটো যিসকল অনাথ ল'ৰা ছোৱালী আছে তেওঁলোকক শিক্ষাৰ বাবে আসলতে একেবাৰে ইনভেস্ট কৰা হ'ব পইচাটো যিসকলে পঢ়িব বিচাৰে তেওঁলোকক এই পইচাটো দি দিয়া হ'ব সেইবাবে KL ৰাহুলে এই অপচনটো ৰাখিছিল তাৰ লগতে মহেন্দ্ৰ সিং ধোনিৰ এখন বেট তেখেতে IPL খেলা এখন বেট প্ৰায় 14 লাখ টকাত নিলামি হোৱা দেখা যায় মুঠতে প্ৰায় আমাৰ ভাৰতৰ বহু কেইগৰাকী খেলুৱৈ মহেন্দ্ৰ সিং ধোনি বিৰাট কোহলি ৰোহিত শৰ্মা KL ৰাহুল তাৰ লগতে ইণ্ডিয়া টিমৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় তাৰ লগতে আয়াৰ হে সকলোৱে মিলি প্ৰায় 1 কোটি টকা KL ৰাহুল আৰু আথিয়া শেট্টিক দিছে মুঠতে যিসকল অনাথ ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে আহিবলগীয়া টাইমত ভালকৈ পঢ়িব পাৰে শিক্ষিত হয় তাৰ বাবে আসলতে 1 কোটি টকা প্ৰদান কৰা হৈছে আৰু এই সিদ্ধান্তটো KL ৰাহুলে যেটো ডিসিশন ল'লে বাকি প্লেয়াৰ সকলক যেটো মানে ৰিকুৱেষ্ট কৰিলে যে আপোনালোকে পাৰিলে কিবা এটা সহায় কৰক মোক এনেকুৱা ধৰণৰ যে ৰিকুৱেষ্ট কৰিলে সেইবাবে মই KL ৰাহুলক প্ৰশংসাৰে উপচাব লাগিব আৰু তেওঁলোকে যেটো সিদ্ধান্ত লৈছে তাক মই সেলুট জনাইছো আৰু এটোই আছিল আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেন্ট সেকশনত জনাই দিব ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ